নমস্কাৰ পেৰুহে এনিবি চাইলকা প্ৰতিগৰাকী দৰ্শকক ধন্যবাদ জনাই ষ্টুডিঅ'ত মই শৰৎ গায়ন। এবাৰ ৰাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে 29 গৰাকীকৈ ব্যক্তিয়ে আৰু সামৰিক বাহিনী এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় সামৰিক বাহিনী এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ পাছতেই প্ৰায় 29 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু পুনৰ বিশ্ব কপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা বুলি ক'ব লাগিব। সামৰিক বাহিনীৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু 29 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। ক্ৰিমিয়াত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত হয় ৰাছিয়াৰ এখন সামৰিক বিমান আৰু ৰাছিয়াৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে 29 গৰাকীকৈ লোকে আৰু ইতিমধ্যে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে কাৰিকৰী বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বুলি সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে প্ৰায় 29 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। জানিব পৰা মতে বিমানখনত আছিলে 6 জনকৈ ক্ৰু মেম্বাৰ 23 জন যাত্ৰী আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত বিমান আৰোহী আটাইকেইগৰাকীয়ে প্ৰাণ গৈছে আৰু কোনো লোকে বাচি থকাৰ খবৰ পোৱা নাই বুলি জনাইছে উদ্ধাৰকাৰী দলে। আমি পুনৰ জনাবলৈ চেষ্টা কৰিছো এবাৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে ৰাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আৰু কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হলে ভয়ংকৰ বিমান দুৰ্ঘটনা ক্ৰিমিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাটো আৰু এই দুৰ্ঘটনাৰ ফলত 29 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে লগতে মন্তব্য কৰে যে বিমানখনত কোনো ধৰণৰ বাহ্যিক আক্ৰমণৰ চিন পোৱা নাই আৰু এই বিমান দুৰ্ঘটনাৰ কাৰিকৰী বিজুতিৰ বাবে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে স্থানীয় ৰাছিয়াৰ সময়মতে সন্ধিয়া প্ৰায় 6 বজাত যোগাযোগ বিচ্ছিন্ন হৈছিল। পিছলৈ এটা অনুসন্ধানকাৰী দলে উদ্ধাৰ কৰে এই বিমানখন দুৰ্ঘটনাস্থলীৰ পৰা। বিমানখনৰ আমি সেই প্ৰতিচ্ছবি আমি আপোনালোকক দেখুৱাইছো কেনেধৰণে চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল সেই বিমানখন আৰু ইমানে ভয়ংকৰ আছিল যে প্ৰায় 29 গৰাকী লোক সেই বিমানখনত আছিল আৰু সেই 29 গৰাকী লোকেই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। সেই বিমানখনৰ আপোনালোকক প্ৰতিচ্ছবি দেখুৱাইছো। এবাৰ লৈছো আন এক খবৰ। এইবাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৰঙাপাৰা কছাৰীগাঁও চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ শ্ৰম কোডৰ বাতিলৰ দাবীত এইবাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ উত্তাল প্ৰতিবাদত কৰা দেখিবলৈ পোৱা গৈছে ৰঙাপাৰাত আৰু ৰঙাপাৰা উত্তাল প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু অখিল ভাৰতীয় চাহ মজদুৰ সংঘ ৰঙাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰঙাপাৰা কছাৰীগাঁও চাহ বাগিচা শ্ৰম কোড বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে আৰু CPIMৰ নেতা মনেশ্বৰ বড়ো আৰু ভৱানন্দ ৰায়ৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আমি বিচাৰোঁ যে আমাৰ শ্ৰমিকৰ মানে যিখিনি সুবিধা পাব লগা হয় কোম্পানীৰ পৰা এইবিলাক পাব লাগে আৰু শ্ৰম কোড যিটো আছে এইটো বাতিল হ'ব লাগে, কিয়নো শ্ৰম কোড আহিলে আমাৰ শ্ৰমিকৰ বহুখিনি অসুবিধা হ'ব লগা হয় বুলি নহয় হ'ব। মানে আমি চাব পাৰিছোঁ যে এতিয়ালৈকে বাগানৰ চাহাবে হওক মানে বাগানত মানে শ্ৰমিকক মানে বহু কষ্ট হোৱা হয় আৰু বহুখিনি গাঁৱৰ ঘৰ মেৰামতি হওক PFৰ পাবলগীয়া হয়, বদলি চিট পাব লগা আছে, এইবিলাক এতিয়ালৈকে দিয়া নাই। সেয়ে আমি বিচাৰোঁ যে আমাৰ যিখিনি চৰকাৰে শ্ৰম কোড আনিছে এই শ্ৰম কোডটো আমি লাগু কৰিব নিবিচাৰোঁ। ওটা होत नहीं लगे ओগুলা আমার मांग दाबीটা आगे चलते रहो चले के लगे सरकार भी रहो मजदूर भी रहो नहीं तो हमने सरकार नहीं मानबो सरकार के दाखिल जनता का सुप्रीम कोर्ट में उतर नहीं मांगबो सरकार जोनटा हमनी के करले है जखन सर की कोर्ट बोलेनटा की शरम कोटटा जोनटा हमनी गोटा करले कानूनटा ओटा होय कि ना लेगा हमनी बागान में बहुत कष्ट पाती आई मोर नाम लगे प्रतिमा सावरा और हमनी बागान में निजे परमिट आई हमने बहुत दुख कष्ट पाती आई उल्टा गुगला जे लागूटा करेक्ट नहीं लगी हटक रास्ते हमनी सरकार के हां जनो शरम। এবাৰ লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। নদুৱাৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণৰ তথ্য ভুৱা বুলি
প্ৰকাশ কৰিছে গোৰ্খা সমাজে যিহেতু বিগত কিছুদিন পূৰ্বে সুনীল ছেত্ৰী নামৰ এগৰাকী নদুৱাৰৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক বিজেপি কৰ্মীয়ে অৰ্থাৎ পদ্ম হাজৰিকাৰ কৰ্মীয়ে আক্ৰমণ কৰা বুলি তথ্য পোহৰলৈ আহিছিলে, বাতৰি পোহৰলৈ আহিছিলে। আৰু তাৰ পাছতেই এতিয়া গোৰ্খা সন্মিলনে এই সমগ্ৰ তথ্য ভুৱা বুলি অভিহিত কৰা দেখিবলৈ পোৱা গৈছে। সুনীল ছেত্ৰীক এনেধৰণৰ কোনো আক্ৰমণ কৰা হোৱা নাছিলে বা এই তথ্য ভুৱা বুলি কোৱা দেখিবলৈ পোৱা গৈছে। আৰু ঘটনাস্থলী পৰিদৰ্শন কৰে গোৰ্খা সন্মিলনৰ লোকে। আমি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ, যিহেতুকে কিছুদিন পূৰ্বে এক বাতৰি পোহৰলৈ আহিছিলে নদুৱাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণৰ ভুৱা আৰু মিছা বুলি অভিহিত কৰিছে গোৰ্খা সমাজে। আৰু ঘটনাৰ বুজ ল'বলৈ আজি নদুৱাৰত উপস্থিত হয় গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল। আৰু নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা ঘটনা মিছা আৰু মনে সজা বুলি মন্তব্য লখিমপুৰ জিলাৰ গোৰ্খা সন্মিলনৰ মুখ্য উপদেষ্টা বিষ্ণু দাহাল আৰু গোৰ্খা ছাত্ৰ সন্থাৰ লখিমপুৰ ৰাজগড় আঞ্চলিকৰ সভাপতি বিকাশ শৰ্মাৰ। উল্লেখযোগ্য যে নদুৱাৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ গোৰ্খা সমাজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পাছত লখিমপুৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা সন্মিলনৰ এটি প্ৰতিনিধি দল নদুৱাৰলৈ আহি সমগ্ৰ ঘটনাৰ সৰজমিন তদন্ত আৰম্ভ কৰে। প্ৰতিনিধি দলটোৱে বিভিন্ন দল প্ৰতিনিধি ব্যক্তি বিশেষৰে আলোচনা কৰাৰ লগতে দুৰ্ঘটনাস্থলী পৰিভ্ৰমণ কৰি সুনীল ছেত্ৰীৰ আক্ৰমণৰ ঘটনা ভুৱা আৰু নাটকীয় বুলি নিশ্চিত হয়। আৰু প্ৰতিনিধি দলটোৱে এই সন্দৰ্ভত জামুগুৰি হাটত এক সংবাদমেল আয়োজন কৰি সমগ্ৰ কথা সদৰি কৰাৰ লগতে এই ক্ষেত্ৰত শান্তি সম্প্ৰীতি বজাই ৰখাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ৰাজ্যৰ প্ৰকৃত ঘটনাৰ বুজ নোলোৱাকৈ মন্তব্য নকৰিবলৈও আহ্বান জনায়। লখিমপুৰ জিলাৰ ৰাজগড় শিমলুগুৰি গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আছে মোৰ লগতে বিকাশ শৰ্মা আৰু অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে, তাৰপিছত আৰু সদস্যসকল আছে। আমি এই নদুৱাৰ বিধানসভা সমষ্টিত দুদিনমান আগতে যিটো অপ্ৰীতিকৰ এটা ঘটনা ঘটিল বুলি বিভিন্ন মিডিয়া যোগে আমি গম পালোঁ। সেই গম পোৱাৰ পিছতেই আমি নদুৱাৰ সমষ্টিলৈ নিজে আহি ইয়াত আমি সৰজমিন তদন্ত কৰিলোঁ। আৰু ইয়াৰ আজি দিনৰ 1টামান বজাতে আহি আমি ইয়াৰ বিভিন্ন জনসাধাৰণৰ সৈতে মানুহবিলাকৰ সৈতে আমি কথা বতৰা পাতিলোঁ। তাৰপিছত আৰু আমি স্পটত গ'লোঁ, তাত চালোঁ, তাৰ মানুহখিনিৰ লগত কথা পাতিলোঁ। আহি পেলাই আমি আমাৰ নদুৱাৰ সমষ্টিৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতৰ ওচৰলৈ আহি আমি কিছু কথা সুধিলোঁ। তেখেতৰ পৰা আমি গম পালোঁ যে তেখেতে স্পষ্ট ভাষাৰে ক'লে যে এই ঘটনা যিটো হৈছে, য'ত হৈছে তাত আচলতে আমাৰ কোনো বিজেপি কৰ্মীয়ে তাত আক্ৰমণ কৰা নাই বুলি তেখেতে স্পষ্ট ভাষাৰে আমাৰ আগত অৱগত কৰিলে। আৰু ক'লে যে এই যে যিটো ভিডিঅ' আপোনালোকে দেখি আছে বা বিভিন্ন ঠাইত মানে ওলাই আছে মিডিয়াত, সেই সকলোখিনি এইটো যি ঠাইত হৈছে স্পটত, সেই ঠাইৰ নহয় অলপ আঁতৰৰ পৰা আনি পেলাই সেই সংযোগ কৰি পেলাই এই ভিডিঅ'টো বনোৱা হৈছে বুলি ক'লে। আৰু লগতে আমি আৰু এটা ভিডিঅ' চালোঁ, যিটো ভিডিঅ' চাই পেলাই আমি আচৰিত হ'লোঁ। এটা ভিডিঅ' যে সুনীল ছেত্ৰী ডাঙৰীয়া মানুহৰ মাজৰ পৰা অকণমান আঁতৰলৈ সুস্থভাৱে গ'ল, তাৰপিছত আৰু তেওঁ হঠাৎ ৰাস্তাত পাছফালে পৰি চিঞৰ বাখৰ কৰা আমি এই ভিডিঅ'টো দেখিবলৈ পালোঁ। সেয়ে আমি আমাৰ হাজৰিকাদেৱৰ পৰা মুখৰ পৰা আমি যিবিলাক কথা শুনিলোঁ, আমি স্পষ্ট হ'লোঁ। আমি আপোনালোকৰ আগত স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ, এয়া যে প্ৰকৃতাৰ্থত কোনো ধৰণৰ অবাঞ্ছিত ঘটনা কৰিবৰ কাৰণে কৰা কোনো ষড়যন্ত্ৰ নহয় বুলি আমি গম পালোঁ। গতিকে ৰাইজ, সমগ্ৰ অসমৰ গোৰ্খা জনসাধাৰণক আমি কৰজোৰে মানে মিনতি কৰিব বিচাৰিছোঁ যে ইয়াত শান্তি সম্প্ৰীতিৰ একতাৰ এনাজৰীৰে যিটো সুন্দৰভাৱে নিৰ্বাচন প্ৰক্ৰিয়াত সকলো জনসাধাৰণ একত্ৰিত হৈ আছে, এই কথাত আপোনালোকে ইয়াত ভুল গৈ ইয়াত বিভিন্ন ধৰণৰ বিভ্ৰান্তিকৰ সৃষ্টি কৰি এই ইয়াত থকা যিটো পৰিৱেশ, এইটো পৰিৱেশ বিনষ্ট নকৰিবৰ বাবে মই বিনম্ৰতাৰে মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ অসম গোৰ্খা সন্মিলন হওক, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়া হওক বা বিভিন্ন জিলাৰ বিষয়ববীয়া হওক, তেখেতসকলে যেনেধৰণৰ কথাবিলাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে, আচলতে তেখেতসকলে ইয়াত যদি নিজে আহি এই গোটেইখিনি কথাবিলাক যদি চালেহেঁতেন, তেতিয়া স্পষ্টভাৱে গম পালে এয়া কোনো ধৰণৰ অবাঞ্ছিত ঘটনা নহয় বুলি তেখেতসকলে নিজেই গম পাব।
গতিকে মই এই মিডিয়াৰ যোগেদি আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰো যে আমাৰ ইয়াত যিটো ঘটনা ঘটি গৈছিল এই ঘটনাটো কোনো কাৰণতেই আমাৰ দুটা পক্ষৰ মাজত বা বিজেপি আৰু কংগ্ৰেছৰ মাজত অৰিয়াঅৰি বা হতাহতি হোৱাৰ কোনো ঘটনা নহয় বুলি আমি গম পালো। সেয়েহে সমগ্ৰ ৰাইজক মই অনুৰোধ জনাওঁ আমাৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত যাতে সুস্থভাৱে নিৰ্বাচন প্ৰক্ৰিয়াত মতদান নিজৰ নিজৰ প্ৰয়োগ কৰিব বুলি আশা কৰি মই এই মিডিয়াৰ যোগে সকলো ৰাইজক অনুৰোধ জনালো। ধন্যবাদ। তেনেকুৱা